মিৰ্জাত অনুষ্ঠিত হৈ যায় সদৌ অসম ভিত্তিক আধুনিক গীতৰ প্ৰতিযোগিতা। কলিতা জাউতিযুগীয়া গীতক লৈ অনুষ্ঠিত হয় উচ্চ মানৰ প্ৰতিযোগিতাখন। তিনিদিনীয়াকৈ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰে অসম সংস্কৃতি মঞ্চৰ উদ্যোগত। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ অসংখ্য প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত। উপস্থিত থাকে বিধায়ক হেমাংগ ঠাকুৰীয়া, হিমাংশু শেখৰ বৈশ্য, কমলা কলিতা। বিচাৰকৰ আসনত আছিল পুলক বেনাৰ্জী, ৰমেন চৌধুৰী, অনুপম চৌধুৰী। সহবিচাৰকৰ দায়িত্বত আছিল আলেখ্য চক্ৰৱৰ্তী আৰু ৰূপম ভূঞা। আৰু শতাধিক প্ৰতিযোগীৰ মাজৰ পৰা নিৰ্বাচিত 5গৰাকীলৈ পুৰস্কাৰ বিতৰণ কৰা হয়। আৰু প্ৰথম স্থানত পাণ্ডুৰ দেৱাস্মিতা কাশ্যপ, দ্বিতীয় গুৱাহাটীৰ প্ৰিয়াঞ্চী বৰ্মন, তৃতীয় স্থানত মৰিগাঁৱৰ দৰ্শনা দেৱী, চতুৰ্থ স্থানত নলবাৰীৰ ভাৱনা কলিতা আৰু পঞ্চম স্থানত বজালীৰ ৰাহুল দাস। আমি দৃশ্যাংশ দেখুৱাইছোঁ, এয়া বিজয়ী প্ৰতিযোগীৰ দৃশ্যাংশ। তেওঁলোকক এনেধৰণে বঁটা আগবঢ়োৱা হৈছে আৰু এয়া বিচাৰকসকল আৰু সমান্তৰালভাৱে কিছু গীতৰ দৃশ্যাংশ দেখুৱাইছোঁ। আপোনালোকক জনাবলৈ পাই আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ যে আমাৰ প্ৰেক্ষাগৃহৰ বাহিৰত এখন প্ৰদৰ্শনী আমি এই তিনিদিন আয়োজন কৰিছিলোঁ। ঘৰ মৰিগাঁও জিলাৰ কপাহীত। নমস্কাৰ, মোৰ ঘৰ বৰাগাঁও, গুৱাহাটী। যাওঁতে যাওঁতে পোহৰ শুনিলো অকস্মাত এভাৰেৰে যাওঁতে যাওঁতে হলে থাকে দুদিনলে মন কোলা হলে ভাগে বনত জুই লাগিলে থাকে দুদিন